সকলো অসম প্ৰেমী ৰাইজ জয় ভীম, জয় মূল নিবাসী, জয় ভাৰত। আজি অসম অগ্নিগৰ্ভ হৈ গৈছে। নাগৰিক সংশোধনী বিধেয়ক 2016ক লৈ বিগত লোকসভা নিৰ্বাচনত অসমীয়া সমাজে বিপুলভাৱে বিজেপিক ভোটদান দিছিল, যাৰ জৰিয়তে নৰেন্দ্ৰ মোদী চৰকাৰ দিল্লীত আহিছিল। তাৰ পিছত বিগত বিধানসভা নিৰ্বাচনতো অসমীয়া সমাজে যথেষ্টভাৱে বিপুলভাৱে ভোটদান কৰি কিনি অসমত বিজেপি চৰকাৰ পাতিবৰ কাৰণে সহযোগিতা আগবঢ়াইছিল। অসমীয়া সমাজে যি ধৰণে বিজেপিক সমৰ্থন দিছিল আৰু বিজেপিক কেন্দ্ৰত আৰু অসমত চৰকাৰ পাতিবৰ কাৰণে সফল কৰিছিল, ইয়াৰ পিছতো বিজেপি আজিৰ দিনত অসমীয়া সমাজৰ কোনো কথা শুনা নাই, মনা নাই আৰু ইমান বিৰোধ কৰা স্বত্তেও নাগৰিক সংশোধনী বিধেয়ক 2016 আনিবৰ কাৰণে প্ৰস্তুত হৈছে। ইয়াৰ আঁৰত কাৰণ কি আছে? কি কাৰণ আছে যে বিজেপিয়ে জোৰ জবৰদস্তি নাগৰিক সংশোধনী বিধেয়ক 2016 আনিবৰ কাৰণে প্ৰস্তুত হৈছে? ৰাইজ, আমি সকলোৱে জানো বিজেপি এখন সাম্প্ৰদায়িক দল। বিজেপিৰ নীতিয়ে হ'ল সাম্প্ৰদায়িক বাদ সৃষ্টি কৰি, সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰি, কাজিয়া লগাই ভোট লোৱা আৰু ভোট লৈ কিনি ক্ষমতা দখল কৰা। অসমত বসবাস কৰি থকা যিমান বঙালী সম্প্ৰদায়ৰ লোক আছে, বেছিভাগ বঙালী সম্প্ৰদায়ৰ লোকৰ নাম NRC যি প্ৰক্ৰিয়া চলি আছে তাত আহি গৈছে। যিসকল লোকৰ নাম বাদ পৰিছে, ক্লেম এণ্ড অবজেকশ্যন পিছত এওঁলোকৰ নাম আহি যাব। তাৰ পিছত যদি কাৰোবাৰ নাম বাকী থাকে, তাত বেলেগ এখন প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়াৰ মাজেৰে এওঁলোকৰো নাম আহি যাব। তাৰ পিছতো বিজেপি চৰকাৰ নাগৰিক সংশোধনী বিধেয়ক 2016 আনিবৰ কাৰণে জোৰদাৰ প্ৰস্তুতি কেলে চলাই আছে? ৰাইজ, আমি বিজেপিৰ ৰাজনীতিক দৃষ্টিভংগী, সাম্প্ৰদায়িকতাবাদী ৰাজনীতিক দৃষ্টিভংগী বুজিব লাগিব। বিজেপিয়ে জানে যে অসমত মাত্ৰ 14খন লোকসভা আসন আছে। তাৰ ভিতৰত যোৱাবাৰ 7খন আসন বিজেপিয়ে দখল কৰাত সক্ষম হৈছিল আৰু পশ্চিমবংগত 42খন লোকসভাৰ আসন আছে। বিজেপি পশ্চিমবংগত মাত্ৰ 2টাহে আসন জয়যুক্ত হ'বৰ কাৰণে সফল হৈছিল। এতিয়া বিজেপিয়ে চাইছে যে যদি অসমীয়া সমাজক অপমান কৰা যায়, তেতিয়া হয়তো 2টা বা 3টা চিট অসমত হাৰিব। কিন্তু যদি বঙালী সম্প্ৰদায়ৰ লোকক প্ৰলোভন দিয়া যায়, তেতিয়া ইয়াৰ জৰিয়তে পশ্চিমবংগত হয়তো 20খন বা 25খন আসন জিকাত সম্ভাৱনা আছে। সেইকাৰণে বিজেপি অসমক ৰণক্ষেত্ৰ হিচাপত বাছি লৈছে আৰু জোৰ জবৰদস্তি নাগৰিক সংশোধন বিধেয়ক 2016 আনিবৰ কাৰণে প্ৰস্তুত হৈছে, যাৰ জৰিয়তে হিন্দু বঙালী লগত অসমীয়া সমাজৰ ভিতৰত বিভেদ সৃষ্টি কৰি কাজিয়া লগাব বিচাৰিছে আৰু হিন্দু বঙালীক কৈ কিনি মুছলিম সমাজৰ লগতো কাজিয়া আৰু বিভেদ লগাবৰ কাৰণে চেষ্টা কৰি আছে। হিন্দু আৰু মুছলিম নামত গোটেই ভাৰতবৰ্ষত হিন্দু ভোট ধ্ৰুৱীকৰণ কৰিব আৰু বঙালী নামত পশ্চিমবংগত বঙালী ভোট ধ্ৰুৱীকৰণ কৰিব পাৰিব আৰু এওঁলোকে ৰাজনৈতিক লাভালাভ পশ্চিমবংগত আৰু গোটেই ভাৰতবৰ্ষত লাভ কৰিব বুলি এনেকুৱা অনুমান কৰিছে আৰু তাৰ কাৰণে অসমীয়া সমাজক বলি দিবৰ কাৰণে আজি সাজু হৈ গৈছে আৰু গোটেই অসমক অগ্নিগৰ্ভ কৰি ৰক্তপাত কৰিবৰ কাৰণে সৃষ্টি কৰি আছে।
রাইজ এই সাম্প্রদায়িক নীতি বিজেপির ইয়ার আঁতৰত আছে পুঞ্জীবাদী ব্যৱস্থা। পুঞ্জীবাদী লোক আজি ক্ষমতাত আহি গোটেই ভাৰতবৰ্ষত শোষণ কৰি আছে আৰু এই পুঞ্জীবাদীয়ে বিচাৰে যে বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰি কাজিয়া লগাই ফসাই থব ৰাখিব লাগিব। তেতিয়াহে এওঁলোকে শান্তিৰে গোটেই ভাৰতবৰ্ষত শোষণ নীতি শোষণ যি কাৰ্যক্ৰম এওঁলোকৰ চলাই থাকিব পাৰিব। আৰু এই কাৰণে এওঁলোকে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আজিৰ দিনত কাজিয়া লগাবৰ কাৰণে চেষ্টা কৰি আছে আৰু 2019 চনত আকৌ ক্ষমতা দখল কৰিবৰ কাৰণে চিন্তা কৰি আছে। মই সকলো জাতি জনগোষ্ঠী অসমত বসবাস কৰি থকা লোকক অনুৰোধ কৰিছোঁ যে এই সাম্প্ৰদায়িকবাদ ৰাজনীতি আমি বুজিব লাগিব আৰু এই সাম্প্ৰদায়িকবাদ ৰাজনীতিত আমি নক্সাত কৰিব লাগিব, উৎখাত কৰিব লাগিব, নহ'লে আমাৰ অসমৰ ভৱিষ্যত অন্ধকাৰময় হৈ যাব আৰু আমি অসমত শান্তিৰে জীয়াই থাকিব নোৱাৰিম। এতিয়া আমি 2019 চনত অসমত বসবাস কৰি থকা সকলো জাতি জনগোষ্ঠীৰ লোক আদিবাসী, বড়ো, অসমীয়া, বিহাৰী, ভোজপুৰী, নেপালী যিমান জাতি জনগোষ্ঠীৰ লোক আছোঁ আমি মুছলিম সম্প্ৰদায় সকলোৱে মিলি আমি একতাবদ্ধ হৈ আমি এই সম্প্ৰদায়বাদ ৰাজনীতি বাদ দিব লাগিব আৰু নিজৰ ভৱিষ্যতৰ কাৰণে চিন্তিত হৈ চিন্তা কৰি 2019ত আমি নিজৰ ভোটদান কৰাত আগবাঢ়িব লাগিব। তেতিয়াহে আমি আমাৰ অসম আৰু গোটেই ভাৰতবৰ্ষৰ ভৱিষ্যত আমি বচাব পাৰিম, উজ্জ্বল কৰিব পাৰিম। এই কামনাৰে মই সকলোক আহ্বান কৰিছোঁ যে একতা শান্তি বনাই ৰখা উচিত আৰু আমি বিবেক আৰু শান্তিৰে চিন্তা কৰিব লাগিব যে আমি 2019ত কেনেকুৱা ভোটদান কৰিম যাৰ জৰিয়তে আমাৰ দেশৰ ভৱিষ্যত সুৰক্ষিত থাকিব।